So hello guys, আজি ৰিলিজ হ'ল নেটফ্লিক্সত মা বেহেন মুভি ষ্টাৰিং মাধুৰী দীক্ষিত, তৃপ্তি ডিমৰি আৰু এজনী আছিলে কিবা ধাৰণা দুৰ্গা বুলি। তো এই তিনিটাৰ মুভি আহিলে আৰু মুভিটো অলমষ্ট 2 hours আছিলে। তো মুভিটো চালোঁ আৰু মুভিটো চোৱাৰ পাছত মানে এটা কথা ক'ম, মানে গোটেই মুভিটো সঁচাকৈ মা বেহেন গালি শুনাৰ মানে মুভিটো হয়। মুভিটোত কি ক'ব বিচাৰিছিলে, কি মেছেজ দিব বিচাৰিছিলে একো বুজি নাই পোৱা। আৰু এটা কথা, মাধুৰী দীক্ষিতৰ এক্টিংটো আজিকালি অলপ অভাৰ এক্টিং লাগে মানে দেই, সেইটো মই ফিল কৰিছোঁ। আৰু যোনে সঁচাকৈ যদি এই বস্তুটো ফিল কৰিছে তাই কমেণ্টছত জনাব। এই গোটেই মুভিটো যদি ভাল লাগিলে, এক্টিংটো হৈ গ'ল তৃপ্তি ডিমৰি আৰু এই যোনটো ইয়াত এটা কেৰেক্টাৰ আৰু এজনী সুষমা বুলি কেৰেক্টাৰ প্লে কৰিছে কিবা ধাৰণা দুৰ্গা বুলি তাই। তৃপ্তি ডিমৰি আৰু ধাৰণা দুৰ্গাক যদি আৰু অলপ স্ক্ৰীন টাইম দিয়া হ'লে চাগে সিহঁতি দুটাই এই মুভিখন আৰু ফাইল দিলে হয়। খালি মাধুৰী দীক্ষিতৰ এক্টিংটোতো মানে একদম ব্লাই লাগে। আৰু মুভিটো মই কম নাই, চাওক নাচাওক একো মতলব নাই, মোকতো চাই একদম থাৰ্ড ক্লাছ লাগিলে। যেনেকা মা বেহেন মানে মুভিটোৰ নাম হৈছে, মুভিটো এনেকা মা বেহেনৰ গালিৰ নিচিনাই ওলালে, একো ভাল নালাগিলে মোৰ চিধা কথা। যাৰ চাব মন আছে চাব পাৰে, যাৰ চাব মন নাই নাচাব। আৰু যদি মুভিটো চালে কেনেকুৱা লাগিলে আৰু মোৰ ৰিভিউটো যদি তাৰ লগত মেচ হৈছে কমেণ্টছত জনাব। নেক্সট ভিডিঅ'লৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।